নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই প্ৰীতি প্ৰিয়দৰ্শিনী গৌৰৱ গগৈ পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ পত্নীয়ে 19 বাৰ পাকিস্তানলৈ যোৱা বুলি উল্লেখ কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল বুলি প্ৰকাশ কৰিছে গৌৰৱ গগৈক কটাক্ষ কৰি দুই সন্তানৰ ভাৰতীয় নাগৰিকত্ব উঠাই লোৱাৰ পত্ৰত গৌৰৱ গগৈয়ে নিজেই স্বাক্ষৰ কৰিছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মই তো প্ৰথমৰ পৰা কৈছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল আমি পাসপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰি পঠোৱা হৈছে এণ্ড দে টেক্স 3 months টাইম এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিও কিয় আৰু এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে এটা আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহাজোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এটি গৌৰৱ গগৈৰ পত্নী তাৰো মইতো কলে নহব আপোনালোকে তো খুদিব যে প্যাসেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমি আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅত চাকৰি কৰিলে কিন্তু দৰমহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জয়েন কৰিলে কিন্তু দৰমহাটো জঙে দি আছে so that is the third charge Second, MP এজনে নিজৰ লৰা ছোৱালীৰ পাসপোৰ্ট সাৰেন্ডাৰ কৰা ইন্ডিয়ান পাসপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইন্ডিয়ান পাসপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গুটেখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলে তো মুকে গালি গালাস কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বাসিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বাসিত লৈ যাম বুলি তাতে লৈ গল এটা 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি তাৰ পিছত পাৰ্লিয়ামেন্টত প্ৰ পাকিস্তানী কোৱেশ্চন সো ইট ইজ এ সুকুৰ আলীতকৈ ডাঙৰ অভিযোগ গতিকে সুকুৰ আলীক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হ'ব যদি তথ্যবিলাক ঠিক ঠাক থাকে কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহব এটা কোনবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি সো এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খোজো Mr. Chief Minister, if you can elaborate এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয় তেলে দুধ কি দুধ পানী কি পানী হৈ যাব প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাসুল এএছইবিত 500 কোটি টকা প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত আমাৰ জুৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিসিটি বোৰ্ডক মই যেটো কৈছিলো যে 1 টকা আমি দাম কমাম কালি আমি ইলেক্ট্ৰিসিটি আসাম পাৱাৰ ডেভেলপমেন্ট কৰ্পোৰেচনক 300 কোটি টকা এজ এ টাৰ্গেটেড সাবসিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছো যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএলে কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে জুৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিসিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে
আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটিৰ যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম আনফালে ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ সুখবৰ ৰাজ্যিক কেবিনেটত ৰেশন কাৰ্ড থকা ৭২ লাখ হিতাধিকাৰীক দাইল চেনি নিমখ কম মূল্যত দিব ৰাজ্য চৰকাৰে প্ৰতি কেজি দাইল চেনি বজাৰৰ তুলনাত ৩০ টকাকৈ কম মূল্যত দিয়া হ'ব বুলি জনাইছে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হ'ব প্ৰতি মাহে ৫০ কোটি যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মচুৰ দালিত প্ৰায় ৩০ টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে ২০-৩০ টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় ৬০ কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউন্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় ৫০ কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওৱেৰ হাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেশন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেশন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেশনৰ দোকানীয়ে টকাটো মাহৰ টকা মাহত চৰকাৰে ঘূৰাই নিদিয়ে হেনেকুৱা ৰেশন দোকানীক আমি তৎকালীনভাৱে এই কামৰ পৰা আঁতৰাই ওচৰৰ আন এখন দোকানক আমি এই দায়িত্বটো দি দিম যাতে স্কিমটো স্মুথ কৰি চলিব পাৰে অসম তাপবিদ্যুৎ উৎপাদন প্ৰকল্পত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে আৰু তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজন হ'ব ৩০০০ বিঘা মাটি ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই ভূমি এই প্ৰকল্পটো হলে পশ্চিমবংগ বাংলাদেশ ভুটানকো দিব পাৰিব বিদ্যুৎ আসাম থাৰ্মেল পাৱাৰ জেনেৰেশ্যন প্ৰডাক্ট প্ৰমোশ্যন পলিচি 2025 ইয়াক আমি অনুমোদন দিছো 2030 চনলৈ অসমক আজিৰ তুলনাত ৩০০০ মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাট পাৱাৰ লাগিব আৰু এভৰি 2 বছৰত 1000 মেগাৱাট পাৱাৰ ডিমান্ড অসমত বাঢ়ি গৈ থাকিব সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছো যে অসমত জুনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খুজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেন্ট উইল বি around 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোস্ট 5000 মেগাৱাটছ বাই 2032 এই পলিচিখনত আমি প্ৰথম কৈছো যে আমি মাটিটো বিনামূলীয়াকৈ দিম চৰকাৰে পাৱাৰ কিনিব কিন্তু টেন্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাও তাতে কিনিম কিন্তু আমাৰ ডিমান্ডটো থাকিব আপ টু 5000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি লব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছো কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইন্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই
তেতিয়ালে তাত 27% শ্বেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ চাপৰ গোৱালপাৰা জিলাত এনেকে আমি প্ৰায় 6-7 জায়গাত আমি মাটি মোটামুটি ঠিক কৰিছো এটা পাৱাৰ প্ল্যান্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছো যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভূটান নেপালতো দিব খোজে বা পশ্চিম বংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভূটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছো যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে টাটাই জাগিৰোডত নিৰ্মাণ কৰিব হোটেল ইতিমধ্যে টাটাৰ ৭,৭৩০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে টাটাৰ প্ৰকল্পত ১৬,৪৪৬ গৰাকী নিবনুৱা নিযুক্তি পোৱাৰ সুবিধা পাব দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিমানটাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহুৱাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত ৭,৭৩০ কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে ১৫০০ কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এইটো বিদেশী বিনিয়োগ হ'ব ৭,৭৩০ কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত এমঅইউ কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নোশনাল এমঅইউ আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গল আৰু এই গোটেই কেইটা উদ্যোগ অসমত স্থাপন হলে ১৬,৪৪৬ নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্ট ৩০ এপ্ৰিলত সোণাৰী চাপৰি বিহু কমিটিয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই দিছে সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহুৰ উদযাপন সমিতিয়ে সোশ্যাল মিডিয়া যোগে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে আনিছিল অভিযোগ বিহু আয়োজক সমিতিয়ে অনা প্ৰতিটো অভিযোগৰ উত্তৰ দিলে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ লগতে মেনেজাৰ জুন দাসে অনুষ্ঠানটোৰ চুক্তি অনুসৰি শিল্পীৰ মাননীৰ লগতে শিল্পীগৰাকীৰ লগত অহা যিসকল লোক সেই লোকসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনহাতে নিজৰ লগত বাউন্সাৰ ৰখা সম্পৰ্কটো মন্তব্য কৰে মৰ্মিতা মিত্ৰই বহাগ বিহুৰ প্ৰতিটো অনুষ্ঠানৰ শেষত পৰিস্থিতি বেয়া হৈ যায় বুলি মন্তব্য মৰ্মিতা মিত্ৰৰ ৰঙালীৰ অনুষ্ঠানসমূহৰ পৰিস্থিতি শেষলৈ বেয়া হৈ যায় বুলি কোৱাৰ পাছতে সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ 2.5 ঘণ্টাৰ এগ্ৰিমেন্ট হৈ থাকে কিন্তু মই অকলে 2 ঘণ্টা 10-15 মিনিটৰ প্ৰগ্ৰাম কৰিছো যদি এগ্ৰিমেন্ট 2.5 ঘণ্টাৰ হৈ থাকে আৰু মই অকলে 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰাম কৰিছো এটো এনাফ বুলি মই মনে কৰো আৰু এজন আৰ্টিষ্ট কন্টিনিউ 3 ঘণ্টা বা 2.5 ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে কৰিব পাৰিলে মই কৰিব পাৰো যদি কমিটিৰ মানুহ এনেকৈ হয় তাৰ কেনেকৈ কৰিম আৰু গোটে ষ্টেজটো যদি অকুপাইড কৰি ৰাখে কেনেকৈ কৰিম পৰিবেশটো থাকিব লাগিব মেইন কথা পৰিবেশ আৰু আমাৰ যেটা কো সিঙ্গাৰজনক প্ৰথম গানটো গাই সেকেন্ড গানটো ঠিক ধৰিব আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা তোমাক গান গাবলৈ মাতা নাই কিন্তু তেওঁলোকে বাছিবৰ কাৰণে যেটো কৈছে হেতু সম্পূৰ্ণ মিছা কথা সব আমি মেনেজমেন্টৰ মানুহ আমি 6 ষ্টাৰ্ট হোৱাৰ আগত পইচা খোজাটো মোৰ ধৰ্ম বুলি ভাবি লৈছো এতিয়া কাৰণ প্ৰতিজন মেনেজাৰৰ এটা দায়িত্ব থাকে যে ইমান টকা ক'ৰ পৰা দিব আৰু অবভিয়াসলি মোক মানে সেফটি দি থাকে মানে ষ্টেজৰ পৰা উলানৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায় কন্ট্ৰোল কৰিব নোৱাৰে কোনেও
সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে। ভাৰত পাকিস্তানৰ মাজত এতিয়া যুদ্ধকালীন পৰিস্থিতি আৰু তাৰ মাজতে ভাৰতে সম্পন্ন কৰিলে সাগৰীয় মাইনৰ পৰীক্ষা। DRDOয়ে থলুৱাভাৱে বিকশিত কৰা এই এডভান্স আণ্ডাৰ ৱাটাৰ নেভেল মাইনৰ সফলতাৰে পৰীক্ষা সম্পন্ন হৈছে আৰু এই সাগৰীয় মাইনৰ দ্বাৰাই নৌসেনাই শত্ৰুৰ জাহাজ আৰু সাবমেৰিনত গোপনে আঘাত হানিবলৈ সমৰ্থ হ'ব। ভাৰতীয় নৌসেনা বাহিনীৰ পুৱাৰ ভাগত বিশাখাপট্টনমৰ সাগৰত পৰীক্ষামূলকভাৱে সাগৰীয় মাইনৰ বিস্ফোৰণ ঘটায় আৰু ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOয়ে নিৰ্মাণ কৰা এই নেভেল মাইন বা সাগৰীয় মাইন বিস্ফোৰণেৰে সম্পন্ন কৰে মক ড্ৰিল। বিশাখাপট্টনমৰ নৌসেনা বাহিনীৰ পৰীক্ষাগাৰত আৰু DRDOৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই নেভেল মাইন। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স যোগে শ্বেয়াৰ কৰিলে নৌসেনা বাহিনীয়ে বিস্ফোৰণ ঘটোৱা নেভেল মাইনৰ দৃশ্য। নৌসেনা বাহিনীক অভিনন্দন জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ইয়াৰ জৰিয়তে ভাৰতীয় নৌসেনাৰ সাগৰৰ তলতো যুদ্ধ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি পালে। যোৱা মাহত নৌসেনাৰ গাইডেড মিছাইল সফলতাৰে পৰীক্ষণ কৰা হৈছিল আৰু যুদ্ধ জাহাজ ধ্বংস কৰাৰ ক্ষেত্ৰতো ভাৰত আৰু এখোজ আগুৱাই গৈছিল এই পৰীক্ষণৰ পাছতে। INS চুৰাটৰ পৰা নিক্ষেপ কৰা হৈছিল এই গাইডেড মিছাইল। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিভিন্ন স্পৰ্শকাতৰ স্থানত ৰখা হৈছে নিৰাপত্তাৰক্ষী। ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ জ্যেষ্ঠ বিষয়া হৰ্ষ গৌৰৰ নেতৃত্বত এটা বিশেষ দল সোমবাৰে পুৰীত উপস্থিত হয়। NSGৰ দলটোত 3 দিন ধৰি পুৰীত থাকিব তেওঁলোক আৰু নিশা NSGৰ দলটোৱে পুৰীৰ জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰি নিৰাপত্তাৰ ব্যৱস্থা পৰিদৰ্শন কৰে। আৰক্ষী, জগন্নাথ মন্দিৰৰ আৰক্ষী, JTP আৰু অগ্নি নিৰ্বাপক বাহিনী আদিক নিজৰ দায়িত্বৰ বিষয়ে অৱগত কৰি দিয়া হৈছে। দলটোৱে আৰক্ষী অধীক্ষক আৰু মন্দিৰৰ প্ৰশাসকৰ সৈতে আলোচনা কৰে। শাৰীৰিকভাৱে অসুস্থ যুৱকক নিৰ্মম প্ৰহাৰ কৰি চৰ্চালৈ আহিছে গহপুৰ আৰক্ষী। পিংকু বৰা নামৰ গহপুৰৰ এজন অসুস্থ যুৱকক পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত থানালৈ মাতি নি অমানসিক প্ৰহাৰ কৰে হাইদাৰ হুছেইন নামৰ আৰক্ষী বিষয়াজনে। হাইদাৰ হুছেইনৰ লগতে আন আৰু 3জন আৰক্ষীয়ে প্ৰহাৰ কৰে পিংকু বৰাক। থানাৰ CCTVয়ে ঢুকি নোপোৱাকৈ বাথৰুমৰ ভিতৰলৈ নি বেটেৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে পিংকু বৰা নামৰ দিন হাজিৰা কৰা যুৱকজনক। প্ৰহাৰ কৰি এই ক্ষান্ত নাথাকিল হাইদাৰ হুছেইন নামৰ আৰক্ষী বিষয়াজন আৰু দলটো। পিংকু বৰাক থানাৰ চৌহদ পৰিষ্কাৰ কৰিবলৈ দিয়াৰ লগতে শৌচাগাৰ আৰু বাথৰুম পৰিষ্কাৰ কৰিবলৈ দিয়ে। গহপুৰৰ খাৰণীজানৰ পিংকু বৰা নামৰ যুৱকজন বৰ্তমান অসুস্থ হৈ আছে। চিকিৎসাৰ অভাৱত ঘৰতে থাকিবলগীয়া হৈছে যুৱকজন। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কোনো কথাত পিংকু বৰাৰ সৈতে তৰ্কাতৰ্কি হৈছিল আৰু পিতৃয়ে এই সম্পৰ্কত থানাত এখন জাননী দিছিল। তাৰে আঁত ধৰি আৰক্ষীয়ে মাতি নি অকথ্য নিৰ্যাতন চলাই পিংকু বৰাক। মই দেউতালত তৰ্ক কৰিছিলোঁ। কৰা অৱস্থাত মোক থানালৈ লৈ গুচি গ'ল। নিয়াৰ পিছত অলপ সময় মোক ৰখাই ৰাতি মোক নি পেলাই আপোনাৰ লেট্ৰিন বাথৰুম সোমাই মোক মাৰপিট কৰিছে। হাত দাঙি মৰাইছে মোক। হাতটো এনেকৈ দাঙিব দিছে। দাঙিব দিয়াৰ লগত প্ৰথমটো ইয়াত মাৰিছে দুচাত, ইয়াত দুচাত, তাৰপিছত হাত দাঙিব দিছে লেট্ৰিন বাথৰুম সোমাই। তেতিয়া ইয়াত 4জনে মোক মাৰিছেগৈ। কাজিয়া এখন লাগিছিল, সি ক'ৰবাত সিলে দাঙি ধৰিছিলে, যোৱাৰ কাৰণে মোক খং উঠিলে,
উঠি মোৰ ছাৰ গমতো ছাৰ জনাৰ লগে ছাৰ মই এনেকৈ যোৱাৰ লগত মোৰ কাজিয়া কৰা লাগিছে আপুনি কি কয় কওক আপোনালোকে লৈ আনে কি কয় কওক বোলে লৈ আহোঁগৈ তেতিয়া যাওক বলক মোক ক'লে গাড়ী উঠক মই গাড়ীত উঠিলোঁ গাড়ীত উঠি মোক গুচি আহিলে ইয়াত মোক ল'ৰাটোৱে ভাত খাই আছে ভাত খাই থকা মই ল'ৰাটোক লৈ গৈছে লৈ গৈ বহুত পিটিছে হয়তো পিটিবলৈ কোৱা নাই কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৰাজ্যৰ 13খন জিলাত কাইলৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আজি ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াকে ধৰি নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰী ইতিমধ্যে জিলা প্ৰশাসনে ধাৰ্য কৰি দিয়া স্থানৰ পৰা বেলট বাকচকে ধৰি নিৰ্বাচনৰ যাৱতীয় সামগ্ৰী লৈ নিজ নিজ কেন্দ্ৰলৈ ৰাওনা হৈছে উল্লেখযোগ্য যে কাইলৈ ৰাজ্যৰ 13খন জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা 7:30 বজাৰ পৰাই বিয়লি 4:30 বজালৈ হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ভোট গণনা আৰু কাইলৈ ভোটগ্ৰহণ হ'ব আৰু ভোটগ্ৰহণ হ'বলগীয়া জিলা কেইখন হ'ল কামৰূপ মহানগৰ নলবাৰী বৰপেটা গোৱালপাৰা ধুবুৰী বজালি দক্ষিণ হালমৰা বঙাইগাঁও হোজাই নগাঁও মৰিগাঁও আৰু দৰং 11 মে'ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা নিশ্চয় ৰাজ্যৰ 13খন জিলাত কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন আৰু মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোড সমজিলাত আৰু যিহেতু মৰিগাঁও জিলাৰ 3টাকৈ স্থানত ভোট গ্ৰহণ কেন্দ্ৰ ভোট গ্ৰহণ কৰা হ'ব লাহৰীঘাট মৰিগাঁও আৰু জাগিৰোড সমজিলাত আৰু মই এই মুহূৰ্তত জাগিৰোড সমজিলাৰ এই পৰিৱেশ দেখুৱাইছো যিহেতু কাইলৈ মৰিগাঁও জিলাতো ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু আজি পুৱাৰে পৰা দেখা গৈছে পুলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ লগতে আৰক্ষী বিষয়াসকলে তেওঁলোকৰ যাৱতীয় যিসমূহ যি সামগ্ৰীসমূহ আছে বেলট বাকচকে আদি কৰি বেলট পেপাৰ বা যাৱতীয় যিসমূহ তেওঁলোকৰ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ইতিমধ্যে তেওঁলোকে লৈছে সংগ্ৰহ কৰিছে আৰু তেওঁলোকে নিজ নিজ যিসমূহ ভোট কেন্দ্ৰ তেওঁলোকৰ দায়িত্ব পৰিছে সেই ভোট কেন্দ্ৰসমূহত তেওঁলোকে ৰাওনা হ'ব আৰু আমি কিছু পৰিৱেশ দেখুৱাইছে এনেধৰণে আমি এগৰাকী বিষয়াৰ সৈতে আমি কথা পাতিব বিচাৰিম দাদা আপোনালোকে সামগ্ৰীসমূহ সংগ্ৰহ কৰিলে এইমাত্ৰ সংগ্ৰহ কৰি লৈছো আৰু আমি এতিয়া তাৰ চেক লিষ্টত পৰীক্ষা কৰি আছো ক'ত পৰিছে আপোনালোকৰ আমি ধৰমতল কটকগুৰিত এইবাৰ প্ৰথম নে আগতেও কৰিছে আগতে কৰিছো এতিয়ালে 6-7 বছৰ কৰিলো কেনেকুৱা লাগে আপোনাৰ মই পঞ্চায়তৰ কাৰণে প্ৰথম কেনেকুৱা লাগিছে ভালেই লাগিছে বস্তুবিলাক লৈছো এতিয়া সব ক্লিয়াৰ গ'লে ঠিকে থাকিলে আমি চেণ্টাৰলৈ যামগৈ কেতিয়া ৰাওনা হ'ব ইয়াৰ পৰা এতিয়া চেক লিষ্টটো আমি পৰীক্ষা কৰি লওঁ তাৰপিছতে খানা পিনা খাই বৈ লৈ এতিয়া গাড়ী যেতিয়া নিয়ে তেতিয়াহে যাব পাৰিম আৰু চিষ্টেমত যাব লাগিব এখন গাড়ী আচ্ছা আপোনাৰ একে চেম আগতে কৰিছো কিবা বাৰু ভালেই লাগে নিয়াৰিকৈ আমি চবে মিলিজুলি কামখিনি কৰিব পাৰোঁ এতিয়া আৰু মেটেৰিয়েলছখিনি ল'লোঁ আমি চেক কৰি আছোঁ চেক কৰাৰ পিছত আমি একেটা সামৰি পেলাই আমাৰ ভোজন কৰি পেলাই তাৰপিছত তেখেতে আৰু কোন টিম দিয়ে এখন গাড়ীত সেই গাড়ীত দি পেলাই আমাৰ চেণ্টাৰত যাম আৰু নিশ্চয় এনেধৰণে সকলো পুলিং আৰু প্ৰিজাইডিং বিষয়াসকল এনেধৰণে সাজু হৈছে আন এগৰাকী কৰ্তব্যৰত বিষয়া আছে আমি তেওঁৰ পৰা কিছু কথা জানিম আপুনি দায়িত্বত আছে মোৰ দায়িত্বত মানে মই প্ৰিজাইডিং অফিচত দায়িত্ব পৰিছে ক'ত পৰিছে মোৰ বাগজাত এলপিত পৰিছে মই দায়িত্ব ল'বলৈ আহিছোঁ মোৰ টিমো আহি উপস্থিত হৈছে মই অলপ পিছত যাম গৈ মই মেটেৰিয়েলছ ল'ম লৈ মই চেণ্টাৰলৈ যাম আৰু ইয়াৰে সৈতে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ Just wait.